লখিমপুৰত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন। নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ত বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হয়। লখিমপুৰ জিলাৰ মহিলা শিশু উন্নয়ন বিভাগ আৰু লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস আৰু বেটি বাচাও বেটি পঢ়াও 10ম বাৰ্ষিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাই মুখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানত অতিৰিক্ত জিলায়ুক্ত কুকিৰা গগৈ, উপ আৰক্ষী অধীক্ষক ডেইজি গগৈৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, লখিমপুৰ লাইভ 24। নারীক যথেষ্ট প্রাধান্য দিয়া হয় আমার অতীতের আপনি নদ নদীর নামে হোক বিভিন্ন ক্ষেত্রে নারী প্রাধান্য পায়, কিন্তু আমার সমাজ জীবনত দেখা যায় যে বিভিন্ন সময় বিশেষকৈ শহর অঞ্চলত নহয় গাঁও অঞ্চলত নারী অবহেলিত হয়ে যায় আর সেই অবহেলিত হওয়ার কারণ কিছু সামাজিক ব্যাধি, সামাজিক পরম্পরা। উত্তৰ পূৰ্বাঞ্চলত বৰ বেছি নহয়, আমাৰ ইয়াতে আমাৰ উত্তৰ পূৰ্বাঞ্চল বা অসমৰ সমাজখন বহুত লিবাৰেল সমাজ বুলি কোৱা যায়। গোটেই জিলাখনৰ বাবে এটা গৌৰৱৰ বিষয়। সমগ্ৰ ভাৰতবৰ্ষতে বেটি বচাও বেটি পঢ়াও আঁচনি 10 বছৰ সম্পূৰ্ণ হৈছে। গতিকে ইয়াৰ লগত সংগতি ৰাখি আমি লখিমপুৰ জিলা প্ৰশাসনৰ হাব ফৰ এম্পাৱাৰমেণ্ট অফ উইমেন আৰু লগতে উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা বেটি বচাও বেটি পঢ়াও আঁচনিৰ 10 বছৰীয়া বৰ্ষপূৰ্তি আৰু ৰাষ্ট্ৰীয় কন্যা দিৱস উপলক্ষে নাৰী সবলীকৰণৰ দিশত এখোজ আগবাঢ়ি যাবৰ কাৰণে আজিৰ এই দিনটো ইয়াত আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত আমি জিলাখনৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম 10টা স্থানত যিসকলে ভাল ফল প্ৰদৰ্শন কৰিছে জিলাখনৰ ভিতৰতে তেখেতলোকক সম্বৰ্ধনা জনোৱা হৈছে। আৰু যিসকল আৰক্ষী বিষয়াই নাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত আৰু লগতে নাৰী সবলীকৰণৰ ক্ষেত্ৰত ভাল কাম কৰিছে তেখেতলোকক ৰাজহুৱাভাৱে আজি সম্বৰ্ধনাৰ ব্যৱস্থা কৰা হৈছে। যিসকল ছাত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি গৈ জিলাখনলৈ সুনাম কঢ়িয়াই আনিছে আমি তেখেতলোককো আন্তৰিক শুভেচ্ছা জনাইছোঁ। আশা ৰাখিছোঁ এই বেটি বচাও বেটি পঢ়াও আঁচনিৰ জৰিয়তে যিখিনি এক্ট আছে বা যিখিনি ল আছে, যিখিনিৰ বিষয়ে আমি নাৰীসকলে জানিব লাগে বা বিভিন্ন হেল্পলাইন নম্বৰ আছে, সেইখিনিও যাতে আমি সজাগতাটো আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণেও প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। আজিৰ এই কাৰ্যসূচীৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল আমাৰ লখিমপুৰ জিলাৰ সন্মানীয় বিধায়ক মহোদয়দেৱ, লগতে লখিমপুৰ পৌৰসভাৰ সভানেত্ৰী মহোদয়া উপস্থিত আছিলে। এইখন মহাবিদ্যালয়ৰে সন্মানীয় অধ্যক্ষ মহোদয়দেৱ উপস্থিত আছিলে। লগতে এনেকুৱা গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত আজিৰ এই কাৰ্যসূচীটো সফলভাৱে ৰূপায়িত হৈছে।